নাই 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 এইটো কথাৰ বিচাৰ হ'ব লাগিব মই নিজেও কাকো নফচাও আৰু মোক ফচালেও এনে বহি থকা ভকত নহয় মই ৰাইট ৰাইট তৰা বাইদেউ মনে মনে বহি নাথাকিবা কিন্তু ঐ তুমি যে মাজত আহি সোমাইছা তুমি জানা ইয়াত কি হৈ আছে তৰা বাইদেউটো খং উঠিছে বুলি গম পাইছো তৰা বাইদেউ কোৱা কি হৈছে তোমাৰ লগত কি ক'ব লাগে তোক তই কি কৰি দিবি মোক এনেও ইহঁত দুইটাই মোৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে তই ইহঁতৰ পক্ষ লৈ ল অকলেই যুঁজিম মই এগৰাকী মোৰ ওপৰত জকি দিলে যে বাটাৰ কচু গাত গহি লৈছিলে নহয় সেইকাৰণে খোজো পাইছে মছলাটো এই ৰচন মাত বোল দেখোন নাই শান্ত হৈ গ'ল নেকি তাত নাই মই অলপ ঠাণ্ডা হৈ দিয়াহে ভাল বৰুৱা আজি ৰেজিষ্টাৰখন তৰামাই হাতত কিয় দিবলগীয়া হ'ল তৰাবাক মই পঠিওৱা নাই নহয় এই কুমকুমে পঠিয়াইছে ৰেজিষ্টাৰখন কুমকুমক কিয় দায়িত্ব দিছিলা তাই মানে অথনি ৰেজিষ্টাৰখনত পানী পেলাই দিছে সেইকাৰণে বোলো গালিকেইটা তাই খাওক আপোনাৰ ওচৰত সেইকাৰণে তাইকে দিবলৈ দিছিলো কুমকুম নিজৰ দুখ থাকিবলৈ চিনিয়ৰক ফচাইছা এইবোৰ স্বভাৱ ঘৰত এপ্লাই কৰিবা থানাত নহয় সৰি ছাৰ সদায় সদায় ভুল কৰিবা আৰু চৰিবিলাক কৈ থাকিবা চিধা হোৱা কিন্তু মই চিধা কৰিবলগীয়া হলে নহয় কথা বেয়া হৈ যাব কিন্তু আৰু তই ছাৰ মানে মই আজি কামৰ পৰা মূৰ দাঙিবলৈ সময় পোৱা নাই মোৰ আগত কৰ্মবীৰ হৈ নেদেখুৱাবি বেলেগৰ কথাত মূৰ সোমোৱাই কাজিয়া বঢ়োৱা মোৰ চিঙি দিম কোনোবা দিনা তোৰ শেষত কল্যাণ শৰ্মান মোৰ গাতহে বজায় মই ভিতৰলৈ নগৈ ভালে কৈছো এখন মাপিতহে লাগিবগে আৰু কি জুমি আছ কি জুমি আছ বুলি সুধি আছো কি হল মোক নামাত মই লোহা টেঙৰ বেপাৰী নেকি আস্তা আস্তা মানুহ মাতি যাম ৱা কথা কবলৈ এনে ওচৰলৈ গলে বেয়া পাইতে গাত ঘাঁ ঘঁহাই আছে ও কালি মই গালি পাৰাৰ কাৰণে খং কৰি আছ চা 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 নামাতিবা মই মাতিমে মোক নামাতিবা মাতিম নামাতিবা মাতিম ছাৰ তুমি ইয়াত বহি আছা এইটো কিবা এটা খাবলৈ আনিছো হা সপোন ছাৰে মোৰ কাৰণে খাবলৈ কিবা আনিছে একেলগে খাওঁ বল বল একেলগে খাওঁ বল নাযাও তো থাক যা অকলে খাম ইছ বৰ বেয়া সময়ত মাতবোলটো বন্ধ কৰিলো ধেৎ চাল্লা ছাৰ ঐ কমল কোৱা এড্ৰেছ এটা বুজাই দিয়কচোন কিহৰ এড্ৰেছ পূজা কমিটিখন ক'ত আছে চাই দিয়কচোন আহা মোৰ লগত মই বুজাই দি আছো চিয়ৰ চিয়ৰ ছাৰ আপুনি ক'লেই মই ওলাই যাম হ'ব অ'কে চেত্ৰী ঠাণ্ডা হোৱাৰ আগতে খাই লোৱা মোহন আহিলে খামেই আৰু ছাৰ মোহনচোন তোমাৰ লগতে বহি আছিলে মই মাতিলে নাহে সি কিয় ঐ আদৰি হৈছেনে আৰে মই এই মাত্ৰ তোৰ কথা ভাবি আছিলো বুজিছ হা বালক বোলো তই কিয় এতিয়ালৈকে অহা নাই মোক কামোৰ দিবলৈ যাবনে কওক অ দাউদে তুমি মোক কাম এটা কৰি দিবানে কি কাম মানে গুগলত মহিষাসুৰ বুলি মাৰাথন মানে প্ৰতিমা বনাই যে দুৰ্গা পূজাত ভিডিঅ' চিডিঅ' কিবা আছে নেকি অকণ দেখাই দিয়া মোৰ কাম নাই আৰু তই নিজে নেদেখাও কিয় নাই নাই নালাগিছে মই তেনেকে নাচাওঁ একে আচলকে চাম ধেৎতেৰিকা মই তোৰ লগত গ'লে ছাৰে গালি পাৰিব নিজৰ বুলি আপুনি পাৰেনে নহয় কওক নহলে মই বেলেগক মাথা মাৰি আছো তই এটা কাম কৰ তই এতিয়া বেলেগত প্ৰথমে মাথাটো মাৰ তেতিয়া বেলেগৰ মাথাই কামত নিদিব তেতিয়া মোৰ মাথাটো মাৰি দিম হৈ যাব কমলক ধৰ কমলক হৈ যা
ল'ৰাটোক কিয় ঘূৰাই আছ নেকি? এনেই মইনো কি কৰিম, নহলে ছাৰৰ গালি খাম। ইয়াৰ আকৌ মূৰ্তি বনোৱা চাবলৈ কিয় মন গৈ আছে? খানাপাৰাৰ পৰা চিধা গলা, চিধা গৈতো জয়নগৰ চাৰিআলি পাবা। তাৰ পৰা চিধা গলা আৰু চিধা য়েছ, গৈ উঠি ছেকেণ্ড বাইলেন আগষ্টি পথ, তাৰ পৰা একদম সোঁফালে ঘূৰি চিধা গুচি যাবা। আৰু চিধা চিধাই আহ। ঐ কি হ'ল? নহয় আপুনি বুজাওঁতে মই বুজি গৈ আছিলো ছাৰ। ছাৰ মই বুজি পালো, গৈ থাকো। যোৱা। তই আৰু ক'ত যা? তই পূজা কমিটি ফালে নাযাবি জানো? যাম। মই মূৰ্তি বনোৱা চাম। তই গ'লে মোৰ দিগদাৰ হ'ব। তই গ'লে মোৰ সুবিধা হ'ব। চাওকচোন ছাৰ, সি মোৰ লগত যাব বিচাৰিছে। ঐ মোহন, তুমি আজি যাব নালাগে দিয়া, পূজালৈ দিন আছে নহয়, মই লৈ যাম তোমাক। হ'ব দিয়ক ছাৰ। আৰে ই মনটো বেয়া কৰি গুচি গ'ল যে। এই তাৰ মন থৈ দিয়ক ছাৰ, ইয়াত যদি বেয়া বাৰান্দাত ভাল। মই গৈ থাকো ছাৰ। যোৱা। কি কৰিছা? কি কৰিবা আৰু এয়া কাম। কিবা খাই আহোঁগে ব'লা। আনি থৈছো মই। কি আছে? ইয়াত চিকেন ৰোল আছে। চিকেন ৰোল সপোন ছাৰে আনিছে। দিয়া আকৌ খাওঁ। সপোন ছাৰে আনিছে, মোহন আহিলেহে খাব হেনো। মোহন জেনেৰেল ৰুমতে আছে, মই মাতি আনো ৰবা। তাই আৰু মোহন একেই। ওই বলা 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 ক'লে ক'লে ৰিচাবে মেটছে ট্ৰেফিক ৰুবলে আহা। নাযাওঁ। আৰে চিকেন ৰোল খাবলৈ মাতিছে আহা। ওই চিকেন ৰোল ৰিচাবাই মাতিছে। ইচ্ছা আছলেও নাযাওঁ, চিকন লুলো নাখাইছো। ঐ আজি খাবলৈ পাতো নাযাওঁ বুলি কৈছে যে। নাযাওঁ। বল না বল, মোৰ কাৰণে বল। নকৈছো। ইটোতো অধিক যাবলৈ নাপায়, ইটো মাকে জীয়েকে বাপাকে পিতেকে। ঠক তই ইয়াতে। বলা না বলা। মই নকৈছো। তুমি এক কামোৰ খাবা, বাকীখিনি মই খাম। নাখাইছো। মই তোমাক পিছত খুৱাই দিম। নাখাইছো। বলা না মোৰ কাৰণে নাযাওঁ। বলা। না নাযাওঁ। ঠক বল বোলে অধিক যাবলৈ নাপালে, খাবলৈ নোপোৱাতো। ৰোলটো যদি ইয়ালৈ আনি দিও খাবা। খাম। তাৰ ধন্দ হয়তো খকুৱা খকুৱা, তোৰ ধন্দাটো পুৰা আছে। ভিতৰলৈ গ'লে যে দুইটাই খাবলৈ পাম, গম পাইছো নে? নাখাওঁ, লাগিলে জিভা পানীয়ে খাই থাকিম, তাতকৈ ইচ্ছা আছে গৈ পেলাই লুল নাখাওঁ। ৰোলটোত কি আছে গম পোৱা নাই তুমি? চিকেন আছে, চচ আছে, পিয়াজ আছে, কবি আছে, কেপচিকাম আছে, মেয়নিজ। ধৈৰ্য্যাল নিচিঙিবা, নহলে লুলে মানুহে দুইটা খাই পেলাই। তেনেহ'লে ব'লা আকৌ। নাযাওঁ। ছাৰ ক তাকে বোলো ওলাইছো আৰু। কি যাওঁ? তাকে বোলো যাওঁ আৰু, মোৰ মানে কাম এটা আছে, ফটককে বোলো গৈ আহো। আগে পিছে কবালৈ গলে মোক সোধ জানো? হে আপোনাক নোসোধাকেনে মই কেতিয়া খোজ এটা দিছো? থহে এনেকে সি একান্ত বাধ্য দেখুৱাব আহিছে। যা যা। থেংক ইউ ছাৰ। কিয় ৰাকেশ, ছাৰ কি খবৰ? ভাল নহয় ছাৰ, পেটটো মানে বিষাই আছে ৰাতিপুৱাৰ পৰা। এয়া চিকুট মাৰি ধৰিলেই চাওকচোন। সঁচাকৈয়ে পেট বিষাইছে নেকি তোৰ? হয় ছাৰ, টেবলেট এটা নেখালেই নহ'ব। ইয়াৰ পেটৰ বিষ হবই। ওচৰতে ঘৰ মাতিও কৰিলে নহয়, এটা পৰিয়ালো বনাইছে, আৰু অলপ চলপতো টেনচন হবই এতিয়া ন? ৰাকেশৰ ঘৰ মাটি পৰিয়াল মানে কি? আপোনাক কলেতো হাঁহি মৰিব। শুনক, তুমি আহিলে? এইয়া আহিলো। অ বুজিছো বুজিছো বুজিছো। কিবা কৰি আছে? কিবা মানে হেৰি ৰং মিস্ত্ৰী এটাৰ লগত কথা পাতি আছো। ৰং কৰিব? এই গেটখনৰ মানে কালাৰটো চেঞ্জ কৰি দিম বুলি ভাবিছো পূজাৰ আগতে। ভাল লাগিব তেতিয়া। বেয়া হৈছে বাৰু। তাকে মানে আমি ৰংটো অকণমান মাজে মাজে কৰি থাকিলে অকণ ভাল লাগি থাকে মনটো। হয় বাৰু, নহলে এটা কাম কৰো, আজি খুৰা খুৰী দিয়ক মাত লগাই আহো। খুৰা খুৰী মানে মোৰ মা দেউতা? হয়তো। ৰাকেশ দাই দেখোন বেলেগ জাল এখন পাতিছে। মাষ্টাৰ প্লেন। মা নাই নহয় মোৰ। মা নাই? আপুনি মাত থকা বুলি কৈছিলে। আছে, কিন্তু বাহঁতৰ ঘৰত আছে। আপোনাৰ বাও আছে? খুৰী দেউ নমস্কাৰ, এয়া আপোনাৰ মা। এইবোৰ কি সম্বন্ধ বনাই আছা? বেলেগৰ ঘৰৰ সন্মুখত এনেকে লেকচাৰ মাৰি থাকিবলৈ লাজ নালাগে? পাতিবলগীয়া ইমান কথা থাকিলে ৰেষ্টুৰেণ্টত যাবা, নহলে পাৰ্কত যাবা। তেখেত কি আপোনাৰ মা নহয়? মা হয়, মা মোৰ সকলো মোৰ মা। কি ফটা কথা কবলৈ আহিছা? মই তোমাক চিনি পাওঁ নে তুমি মোক চিনি পোৱা? নেক্সট টাইম যদি আমাৰ গেটৰ মুখত এনেকৈ ডেটিং মাৰি থকা দেখিম নহয়, পুলিচত দি দিম কিন্তু।
এই ভয়টো দেখিলা নিজৰ মা বুলি কৈছিলো তাৰপিছতো কি কৈ গ'ল শুনিলা আপুনি দেখোন মস্ত ফটোৱা মানুহে চাই ল'ম নেক্সট টাইম যদি এনেকৈ পিছে পিছে ঘূৰি থাকে অভদ্ৰ কৰোবাৰ ৰাকেশ দা পদুম তই আপোনাৰ যে ইমান ডাঙৰ ঘৰ আছে মা আছে আজিহে গম পালো মই পদুমু এইবোৰ কথা যে তই ৰাস্তাত শুনিছ ৰাস্তাতে এৰি পেলাও থানাত গৈ এইবোৰ নকবি দে সিং ছাৰক ফোন এটাহে কৰো ৰ তাৰ মানে কথাটো তুমি ধৰা পেলাইছিলা ময়ে কোমলক পঠিয়াই দিলো সি গালি খোৱাৰে যোগ্য চবৰ লগতে শিয়াল বুদ্ধিবোৰ খটুৱাই থাকে যে ৰিচা বাই গালি দিলে সেইকাৰণে ভিতৰলৈ যোৱা নাই নাযাওঁ ৰলটো যদি ইয়ালৈ আনি দিওঁ খাবা খাম তাৰ ধন্দ হয়তো খকুৱা তোৰ ধান্দাটো পুৰা আছে ভিতৰলৈ গ'লে যে দুইটাই খাবলৈ পাম গম পাইছো নে নাখাওঁ লাগিলে জিভা পানীয়ে খাই থাকিম তাতকৈ ইচ্ছা আছে গৈ পেলাই লোল নাখাওঁ ৰলটোত কি আছে গম পোৱা নাই তুমি চিকেন আছে চচ আছে পিয়াজ আছে কবি আছে কেপচিকাম ধৈৰ্য্যাল নিচিঙিবা নহলে লোলে মানুহে দুইটা খাই পেলাই তেনেহ'লে বোলা আকৌ ভিতৰলৈ নাযাওঁ ইয়াৰ কিহৰ জেদ ইমান মোহনৰ যেন বহুত জেদ চাবি কিন্তু তই খাবলৈ নাপাবি মোৰ পৰা কেতিয়াও কিন্তু কৈ দিছো তুমি এটা কাম কৰা লোলটো ইয়ালৈ লৈ আহা দুইটা খাম তুমি বেছিকে খাবা মই আহি আছো ৰ কৃষ্ণ প্ৰভু এটুকুৰা লৈ আহিলে হ'ল আৰু ব্যস্ত হৈছে চাগে ব্যস্ত আছো বাবা আপোনাৰ ভাল দিয়ক কাম বন নাই ব্যস্ত থাকিব পাৰে তাকে মই এনেই থকাতকে বোলো ব্যস্ত হৈ থাকো অলপ এইটোতো চাগে মোৰ লগত যাবলৈ সময়ো নহব ক'ত সময় হ'বগে আৰু কাম বন নাইকে ব্যস্ত মানুহ নহয় জানো মই এই শব্দটো শুনি শুনি আজি মই পাগল হৈ গৈছো ব্যস্ত মোৰ লগত যাবলৈ কাৰো সময় নাছে কলে যায় বুবাই বেচাৰটোৱে পূজাৰ মূৰ্তি বনোৱা চাবলৈ বিচাৰি আছে লগত যোৱা মানুহ নাই কোনোবা এটা লৈ যাব পৰা হলে ভাল আছিল ন হেৰি আপুনি আকৌ অথনিৰ কথাটো বেয়া পাই নাথাকিব মোক নাই কিয়নো বেয়া পাই থাকিম বাৰু তহঁতক চাবা মোহন নাহে বোলে তাৰ ভাগটো দি নিদিয়া কেলে দি নিদিও সি ইয়াতে আহি খাব লাগিব সি নাহে তোমাৰ আছিলে নাহে কিবা জেদ ধৰি আছে নাহিলে নহব নহয় সি ইয়াতে আহিব লাগিব সি আহিলেহে খাম কি কৰিবা ৰলটো এতিয়া থাকক তেনেকে আমি খোৱালে ঠাণ্ডা হৈ যাব কিবা ভাল নালাগিব খাই ঐ মোহন কোৱা মোৰ কথাটো আপুনি জানেই চা মই চাইহে কবলৈ আহিছিলো কি কথা ঐ চা মোৰ মানে পূজা মূৰ্তি চাবলৈ মন আছিল মূৰ্তি পূজা দেখোন অহাই নাই আৰু এতিয়া প্ৰতিমাবোৰ কালাৰ কৰা নাই নহয় কালাৰ কৰিলেহে প্ৰতিমাবোৰ দেখি ভাল লাগে নহয় চা মই মানে গলে চব মূৰ্তি গাতে এটকা দুটকা লগাই থৈ আহিম চা কিয় এটা চাব হা চা পূজা কেইদিন চবে দেৱী মাক পূজা কৰে শ্ৰদ্ধাও কৰে যোনদিনাখন উতৰাবলৈ যায় সেইদিনাখন কিছুমানে মদ চদ খাই এনজয় কৰিহে দেৱী মাক লৈ যায় চা বাটত যদি খুচুৰা পইচা পৰি থাকে মানুহে কিন্তু সেৱা কৰিহে পকেটত ভৰাই থয় পইচাক যদি শ্ৰদ্ধা কৰিব পাৰিছে আমাৰ পূজা কৰা দেৱী মাক কিয় শ্ৰদ্ধা কৰিব নোৱাৰিছে চা মই ভাবিছো পইচা কেইটামান যদি দেৱী মাৰ গাত লগাই থৈ দিওঁ তেতিয়া মানুহে দেৱী মাকো শ্ৰদ্ধা কৰিব চা সেইকাৰণে তুমি প্ৰতিমাৰ গাত এটকা দুটকাবোৰ লগাব বিচাৰিছা হয় চা মোহন তই এইবোৰ একো কৰিব নালাগে এইবাৰ মদ পানী খাই উৎপাত কৰা সকলক আমি ভালদৰে শিক্ষা দিম কথা দিলো তোক হ'ব চা তাৰ মাথাটোও যে এইখিনি কথা ঢুকি পাইছে তাকে এইবাৰ দশমীত অলপ বেলেগ ব্যৱস্থা কৰিব লাগিব পাইছা আছো না ক'ত পালা ইয়াক জেনেৰেল ৰুমৰ পৰা ওলাই আছিলে থাপ মাৰি ধৰি আনিছো ডাং কাটি যেনি ল'ৰা মানুহক চুচুৱাই আনিবলৈ লাভ দিওঁ নাপায় কিহৰ কাৰণে লাজ পাম আকৌ আৰু তোৰ কি প্ৰব্লেম হ'ল মোৰ লগত হা মোৰ চালা নাহো কেলে হা কালি গালি পাৰিছা আজি আকৌ মৰম চলাইছে বেছি কথা কৈছো কি হ'ল তোমালোকে এইটো খোৱাই নাই এডালক লৈ আহি
खीरा